যোৱা ৰাতি প্ৰায় 12:30 মান বজাত পিছফালে এটা শব্দ শুনিছিলোঁ। খটক 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 অৰ্জুন গছজোপাৰ তলত গৈ দেখিছেগৈ এটা সাংঘাতিক ঘটনা। মানে আমাৰ সমাজখন কোনফালে গৈ আছে, অসমৰ জনজীৱন আমি ক'ত কিমান নিৰাপত্তাৰ মাজত আমি জীয়াই থাকিব লগা হৈছে। ঘটনাটো হৈছে তাত এটা কাটি আছে। দুজনমান মানুহে এটা ডাঙৰ ক'ৰবাৰ পৰা লৈ আহিছে পিছফালৰ পৰা। আজি ৰাতি মোৰ লগত হৈ যোৱা ঘটনাটো আজি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ ৰাতিপুৱা। যিহেতু আপোনালোকে জানে যে মই উজনি অসমৰ এখন সৰু গাঁৱত মোৰ ঘৰ, আৰু এফালে চৰাইদেউ জিলা, সিফালে ডিব্ৰুগড় জিলা। নামৰূপ আৰু বৰহাট একদম মানে লগালগি দুখন ঠাই। একেখিনি মানুহেই নামৰূপ বৰহাটত আমি একেলগে বসবাস কৰোঁ। মোৰ এখন ঘৰ আছে নামৰূপত। আমি সৰুৰে পৰাই নামৰূপতে মই ডাঙৰ দীঘল হৈছোঁ। মোৰ সাংস্কৃতিক জীৱন, মোৰ সাংস্কৃতিক ল'ৰালি, মোৰ খেলা ধূলা, বজাৰ সমাৰ আমি নামৰূপতেই ডাঙৰ দীঘল হৈছোঁ। নামৰূপৰ এখন ঘৰ আছে মোৰ, আৰু সেই ঘৰখনত বৰ্তমান মই নাথাকোঁ, অহা যোৱা কৰি থাকোঁ। আৰু তাতে মোৰ কৃষি কৰ্ম তাতে সেই ঘৰখনতে চলি থাকে। মোৰ বাৰী আছে, তাতে মোৰ পুখুৰী আছে, তাতে মোৰ নিজৰ ভাইটি দুজন থাকে, তাতে দুটা পৰিয়াল থাকে। আৰু যোৱা ৰাতি সেই ঘৰটোতে ঘটি যোৱা এটা ঘটনা আজি আপোনালোকৰ মাজলৈ মই লৈ আহিব বিচাৰিছোঁ। আমাৰ সমাজখন কোনফালে গৈ আছে, অসমৰ জনজীৱন আমি ক'ত কিমান নিৰাপত্তাৰ মাজত আমি জীয়াই থাকিব লগা হৈছে, এই কথাখিনিক লৈ আহিছোঁ। যোৱা ৰাতি প্ৰায় 12:30 মান বজাত মোৰ সেই নামৰূপৰ ঘৰটোৰ বেক চাইডে মোৰ পুখুৰী আছে, আৰু পুখুৰীৰ পাৰত তাত থকা ভাইটি দুজন আছে, দুটা পৰিয়াল আছে। আৰু সিহঁতি ৰাতি 12 বজাত 12:30 বাজি পাৰ হ'ল। ৰাতি 12 বাজি পাৰ হোৱাৰ পিছত মোলৈ এটা ফোন আহিলে। কৈছে যে দাদা, এটা ডাঙৰ ঘটনা ঘটিলে। বোলে কি ঘটনা? মোক কৈছে যে মই গৈ পিছফালে এটা শব্দ শুনিছিলোঁ, খটক 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 কৰি থকা এটা শব্দ শুনিছিলোঁ পুখুৰী পাৰৰ ফালে। আমি ভাবিছিলোঁ যে বাউণ্ডেৰীত কোনোবাই গছ কাটি আছে। আমি গৈ বোলে ওলাই গ'লোঁ, দুইটাই ওলাই গৈ দেখিলোঁগৈ পুখুৰীৰ সিটো মূৰত মোৰ এজোপা অৰ্জুন গছ আছে। অৰ্জুন গছজোপাৰ তলত গৈ দেখিছেগৈ এটা সাংঘাতিক ঘটনা, মানে আচৰিত ঘটনা। মোৰ বাউণ্ডেৰীৰ ভিতৰত, মোৰ নিচিনা মানুহজনৰ বাউণ্ডেৰীৰ ভিতৰত আপুনি চাওক। ঘটনাটো হৈছে তাত এটা গৰু কাটি আছে। দুজনমান মানুহে এটা ডাঙৰ ক'ৰবাৰ পৰা লৈ আহিছে পিছফালৰ পৰা সোমোৱাই মোৰ পুখুৰী পাৰত কাটি আছে। আৰু এওঁলোকে যোৱাৰ লগে লগে তেওঁলোক একদম পিছফালে পথাৰে হৈ পূৰা দৌৰিছে। এজন মানুহ দৌৰিছে, বাকীকেইজন নেদেখিলে তেওঁলোকে দা চাহ চব তাতে এৰি আপোনাৰ দৰগাপালা, দা দুখন, চেণ্ডেল, হেলমেট গোটেইবোৰ এৰি তেওঁলোক পলাই গুচি গৈছে। আৰু ভাইটি এটা পিছে পিছে খেদি গৈছে, পথাৰ নোৱাৰিলে, সি গুচি গ'ল। আৰু থাকি গ'ল মোৰ গৰু মাংস গোটেই দম কৰি পুখুৰী পাৰত থাকি গ'ল। মই অসহায় হৈ পৰিলোঁ কথাখিনি শুনাৰ লগে লগে। মই ক'লোঁ যে এতিয়া কি হ'ব? লগে লগে মই নামৰূপ থানাৰ আৰক্ষী বিষয়াক মই ফোন মাৰিলোঁ, নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক। তেওঁ কথাটো বহুত ছিৰিয়াছলি ল'লে। লগে লগে তেওঁ টীম আহি 5 মিনিটত মোৰ ঘৰ পাই গ'ল। আৰু তেওঁ নিজেও আহিলে। আৰু মোৰ যিটো অলপ দূৰত মোৰ নদীৰ ইপাৰে মোৰ যিহেতু মোৰ মেইন ঘৰখন, তো সেই ঘৰখনত মোৰ দাদা আৰু মোৰ বৰ্তাৰ ল'ৰাহঁতো আহিলে। গোটেইবিলাক আহি মোৰ ওচৰ চুবুৰীয়া, মোৰ লগ বন্ধু সকলো গোট খালে। মানে মই আচৰিত খালোঁ। আমি এনেকুৱা এটা দিনত উপনীত হ'লোহি। তাৰমানে আজি সেই চাম মানুহে আহি আমাৰ মানুহৰ বাউণ্ডেৰীত গৰু কাটিব পৰা হ'ল। তেতিয়াহ'লে চাওকচোন, আৰু কেইদিনমান যদি থাকিবলৈ হয় আমাৰ ড্ৰয়িং ৰুমত তেওঁলোকে ইমান দুখজনক ঘটনা। আজি নামৰূপত ইমান মিলা প্ৰীতিৰে আজি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হৈ থাকোঁ, একতাৰে থাকোঁ। সেই যে তাৰে এচাম মানুহে যে বিষবাষ্প বিয়পাবৰ কাৰণে মোৰ বাউণ্ডেৰী পুখুৰী পাৰত গৈ কাটিছে, আৰু গোটেই মূৰৰ পৰা
মাংসলৈকে নামৰূপ থানাই চিজ কৰি ৰাতিয়ে লৈ আহিছে। কেনেকুৱা এটা পৰ্যায় পাইছেগৈ আপোনালোকে চাওক এতিয়া। গতিকে কথাখিনি আপোনালোকেও ভাবিবলগীয়া। আৰু যিসকল সচেতন ব্যক্তি তেওঁলোকৰ কাৰণে ভিডিঅ'টো আগবঢ়ালোঁ, তেওঁলোকে কথাখিনি গুৰুত্ব সহকাৰে ল'ব। কাৰণ এতিয়া নিৰ্বাচনৰ সময় আহি আছে, নিৰ্বাচনৰ বতৰ চলি আছে। গতিকে আমি কোন দিশে গতি কৰিছোঁ আপোনালোকে চাওক। আমি আমাৰ সমাজ ব্যৱস্থা কিমান স্খলন ঘটিছে, আমি ক'ৰ পৰ্যায় পাইছোঁহি। আজি গাঁৱত এই অৱস্থা।